হাই গাইজ ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। একেবাৰে ৰেডি হৈছোঁ দেখিছেনে, কাৰণ এফালে যাব ওলাইছোঁ ভাবিৰ লগত। ক'ত গৈ আছোঁ, কিহৰ কাৰণে গৈ আছোঁ, গোটেইবোৰ ক'ম। আপোনালোকে ব্লগটো শেষলৈকে চাব। এতিয়া আৰু বেছি বক বক নকৰোঁ, কাৰণ দেৰি হৈ গৈছে, আহি আছে। তেনেহ'লে ব্লগ ইহঁতে আহি পালে মৰে দেৰি হ'ল। মোৰতো জানে বহুত কাম থাকে, ৰন্ধা বঢ়া কৰিলোঁ, ঘৰৰ কাপোৰ কানি কেইটামান ধুলোঁ, গা চা ধুলোঁ, আৰু ঘৰৰ কামখিনি যদি পেলাই থৈ যাওঁ নহয়, আকৌ নিজকে আহি কৰিব লাগে। সেইকাৰণে কৰি থৈ যাওঁ, নিজকো ফ্ৰেছ ফ্ৰেছ লাগে। এতিয়া ট'টত উঠিলেও ট'ট নহয়, ভৰ্তি হৈ গ'ল, কাৰণ আমি কেইজন উঠিছোঁ, গোটেইকেইজনে মানে ফুল। এয়া ভাবি, এইটো হৈছে আমাৰ ডাঙৰ ভনী চুহানা, মইনা, ল'ৰাক লৈ গৈ আছোঁ। তেনেহ'লে যাওঁ ব'লক। চশমাটো পিন্ধিয়ে লৈছোঁ, কাৰণ বাহিৰত ইমান ধূলি নহয়, আকৌ মূৰটো বিষাব। আহি পালোঁ, আৰু এয়া ট'টৰ পৰা নামিলোঁ, আৰু সেইটো ঘৰ হয়। তেনেহ'লে ব'লক সোমাই যাওঁ এতিয়া। আৰু দাৱত খাবলৈ আহিলে নহয় কিবা লাজ লাজ লাগে, যি কি নহওক এতিয়া সোমাওঁ, মাতিছে যদি। আহি পালোঁ, অহাৰ লগে লগে নহয় চাহ নাস্তা দিলে। এয়া চাহ লগতে নাস্তা দিলে, বহুত ধৰণৰ নাস্তা দি চাহ দিলে, দেখিছেনে। এনেকুৱা চাহ পালে আৰু কি লাগে অহাৰ লগে লগে। হাই গাইজ, অলপ আগতে আহি পাইছোঁ। আহি পেলাই নহয় চাহ নাস্তা কৰিলোঁ, দেখালোঁৱে। আৰু চাহ খাই নহয় আশে পাশে ঘূৰা ফুৰা কৰি আছোঁ। দেখিছেনে চাৰিওপিনে ইমান ধুনীয়া পৰিৱেশ। আৰু ক'ত আহিছোঁ আপোনালোকক কোৱাই নাই, আহিছোঁ ভাবিৰ ভনীৰ ঘৰত দাৱাত খাবলৈ। এতিয়া ভাত চাত খোৱা নাই, খাম বাৰু অলপ পিছত, দেখাম আপোনালোকক। ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগবিলাক জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। তেনেহ'লে ব্লগটো শেষলৈকে চাব। আহক দেখাই আছোঁ চাৰিওফালে ভিউটো। এয়া চুহানা, মইনা, ল'ৰা মানে ৰ'দত থিয় হৈ আছে। আৰু চাৰিওপিনে ভিউটো দেখা আহক। গাঁৱৰ ভিউটো ইমান ধুনীয়া হয় নহয়। এতিয়া সোমাওঁ ঘৰত। খোৱাৰ চান্সে নাপাওঁ, দেখিছেনে। আহি বহিলোঁ, কাৰণ টেবুল মানে খালী হয়, আকৌ ভৰ্তি হৈ যায়। আৰু আমি কেইটা বহিলোঁ এইমাত্ৰ, বহুতখনে আহিছোঁ, এতিয়াহে বহিলোঁ, কাৰণ ক'লোৱে মানুহ বহুত মানুহ মাতিছে। এতিয়া চাওঁ কি কি খাবলৈ দিয়ে, আৰু আইটেমবিলাক আপোনালোকক দেখাই আছোঁ। ধুনীয়া ধুনীয়া আইটেম দিছে। আৰু এইটো হৈছে ভাবিৰ ভনী, বুবুটো মানে ইমান ধুনীয়া নহয়, আৰু ধুনীয়াকৈ খাবলৈ দিছে, দেখিছেনে। প্ৰথমে লোকেল মুৰ্গী দিছে, মাছ ফ্ৰাই দিছে, ভাজি, মাটিমাহৰ দালি, মটন আৰু হাঁহৰ মাংস, শেষত দিছে দৈ মিঠৈ। খালোঁ, খোৱা লোৱা হ'ল। আৰু দেখিছেনে ইমান চৌকা পুতিছিল নহয়, ৰন্ধা বঢ়া শেষ হৈ গৈছে। এতিয়া আমি ঘূৰা ফুৰা কৰি আছোঁ। আৰু এয়া বুবুটোক মানে অলপ অলপকৈ ভিডিঅ' কৰি আছোঁ, সেইকাৰণে মানে ভালদৰে কৰিলোঁ, অলপ ভাল লাগিছে মোক, সেইকাৰণে কৰিলোঁ। এতিয়া ইহঁতে খাবলৈ বহিছে, আমি যাব ওলাইছোঁ, অলপ মানে মাতটো দিওঁ। মাত দি এতিয়া ট'ট আহি আছে, ট'টত উঠি যাম। আৰু বান্ধৱীৰ ঘৰৰ ওচৰতে গৈ আছোঁ, সেইকাৰণে বান্ধৱীৰ ঘৰত সোমাম। বান্ধৱীৰ ৰিয়েকশ্যন চাওক। এয়া আহি পালোঁ, তাই নতুন ঘৰত সোমাইছে নহয়। আহি মানে অলপ চালোঁ কেনেকৈ থাকে তাই। এয়া অহাৰ লগে লগে চাহ নাস্তা দিলে, বৰা ভাজি দিছে, পাপৰ দিছে। আৰু এইটো বান্ধৱী, তাকতো চায়েই মোৰ চেনেলত আহেই। ব্লগটো মই ইয়াতে শেষ কৰিম।